বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। আপোনালোকৰ খবৰ কেনেকুৱা? নিশ্চয় ভালে চাগে। সদায় সুস্থ থাকক আৰু সবল হৈ থাকক। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰলৈ বছৰেকীয়া ৰাশিফল লৈ আহিছোঁ। এই নতুন বছৰৰ অৰ্থাৎ 2025 চনৰ নতুন বছৰটি আপোনালোকৰ কেনেদৰে পাৰ হ'ব, শিক্ষা, চাকৰি, প্ৰেম, ব্যৱসায়, স্বাস্থ্য কেনেকৈ পাৰ হ'ব তাৰে বিষয়ে আপোনালোকৰ ওচৰত আজি আলোচনা কৰিম। গতিকে পলম নকৰি জানোৱা হওক। মেঘ ৰাশি। পৰিয়ালৰ মাজত আপোনালোকৰ পাৰস্পৰিক প্ৰেম বাঢ়িব আৰু আপোনালোকৰ ঘৰতেই এটা ডাঙৰ ধৰ্মীয় অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক পৰিৱেশ ধৰ্মীয় হ'ব আৰু সকলোকে আপোনাৰ লগত সুখী যেন লাগিব। অৰ্থনৈতিক অৱস্থাত আপোনালোকৰ এই বছৰটিত ধন সম্পৰ্কীয় বিষয়ত শুভ ফল কঢ়িয়াই আনিছে। যদি আপুনি ক'ৰবাত টকা বিনিয়োগ কৰিছে আৰু টকাখিনি আবদ্ধ হৈ আছে তেন্তে আহিব। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈছে তেন্তে সেইটো শেষ হৈ যাব। সামগ্ৰিকভাৱে এই বছৰটো আপোনাৰ বাবে আৰ্থিকভাৱে ভাল হ'ব আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালক আৰ্থিক শক্তি প্ৰদান কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত লাভ হ'ব কিন্তু লোকচানো হ'ব, অৰ্থাৎ উত্থান পতন হ'ব। যদি আপুনি অকলে ব্যৱসায় কৰে তেন্তে বছৰৰ আৰম্ভণিতেই কিছু লোকচান হ'ব পাৰে, কিন্তু যদি আপুনি কিছুমান সিদ্ধান্ত পিছুৱাই দিয়ে তেন্তে অনিবাৰ্য লোকচান ৰোধ কৰিব পৰা যাব। আনহাতে যদি আপোনাৰ ব্যৱসায় কাৰোবাৰ সৈতে অংশীদাৰিত্ব আছে তেন্তে আপুনি সকলো সিদ্ধান্ত ভালদৰে বিবেচনা কৰি লোৱা উচিত। চাকৰিৰ দিশত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আপোনাৰ আৰু আপোনাৰ কষ্টত সকলোকে সুখী যেন লাগিব। বছৰৰ মাজভাগত আপোনাৰ প্ৰমোচন হোৱাৰো সম্ভৱ আছে। চাকৰিত যুঁজি থকা সকলে এইবাৰ ভাল ফল লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত যদি আপুনি স্কুলত পঢ়ি আছে বা কলেজত যোগদান কৰিছে তেন্তে পঢ়া শুনাত কম মনোনিৱেশ কৰিব, কাৰণ আপুনি আন ক্ষেত্ৰতো কাম কৰাৰ সুযোগ পাব পাৰে। পৰীক্ষাত আপোনাৰ নম্বৰ কম হ'ব যদিও আন ক্ষেত্ৰত সফলতাই আপোনাক সুখী কৰি তুলিব পাৰে। পৰিয়ালৰ সদস্যৰ পৰাও উপযুক্ত উৎসাহ পাব যিয়ে আপোনাৰ পথ প্ৰশস্ত কৰিব। এই বছৰটিত যদি আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষা দিয়ে তেন্তে ভাল ফল লাভ কৰিব পাৰিব। 2 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। এই বৃষ ৰাশি জাতক জাতিকাসকলৰ এই 2025 চনটি খুব বেয়া দেখা নাযায়, ভালেই দেখা যায়। এওঁলোকৰ যদি সন্তান নাই তেনেহ'লে সন্তানৰ আশা কৰিছে তেন্তে এই বছৰটিত ইচ্ছা পূৰণ হ'ব। এই বছৰটিত এওঁলোকৰ কোনো পৰিয়ালৰ পুৰণি বিষয়ে আলোচনা কৰাৰ সম্ভৱ আছে আৰু কিছুমান কথাত পাৰস্পৰিক মতানৈক্য পোহৰলৈ আহিব পাৰে, কিন্তু পাৰস্পৰিক বুজাবুজিৰ বাবে অতি সোনকালে সমাধানো হৈ যায়। বছৰৰ আৰম্ভণিতেই বহু ক্ষেত্ৰৰ পৰা আৰ্থিক লাভৰ লক্ষণ দেখা যায় আৰু লগতে আপোনাৰ ঘনিষ্ঠ কোনোবাই বিশ্বাসঘাতকতাও কৰিব পাৰে যিয়ে আপোনাক আৰ্থিকভাৱে দুৰ্বল কৰি তুলিব। গতিকে ইয়াৰ পৰা আপোনালোকে নিজেই সাৱধান হ'ব লাগিব। যদি আপুনি সতৰ্ক হৈ থাকে তেনেহ'লে লগতে কৰিব নোৱাৰে, সেইটো আপোনালোকে নিশ্চিন্ত থাকক। ব্যৱসায়ৰ ক্ষেত্ৰত বৰ বেছি ভাল দেখা নাযায়। যদি আপুনি কাম কৰে আৰু কম সময়ৰ বাবে ইয়াত আছে তেন্তে এই বছৰত আপুনি বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস কমি যাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰখনত থাকিলে প্ৰতিদ্বন্দ্বীসকলৰ পৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, কিন্তু ধৈৰ্যৰে কাম কৰিলে লাভজনক অৱস্থাত থাকিব। শিক্ষাৰ ক্ষেত্ৰত যদি আপুনি খেলত ভাল আৰু ইয়াত আপোনাৰ কেৰিয়াৰ গঢ়িব বিচাৰে তেন্তে এই বছৰটোৱে আপোনাৰ বাবে সৰ্বোত্তম বুলি প্ৰমাণিত হ'ব। আপুনি
আপোনাৰ আকাংক্ষিত কেৰিয়াৰ গঢ়িবলৈ যথেষ্ট সুযোগ পাব। গতিকে সেইবোৰৰ সঠিক সুবিধা লওক। আপুনি অধ্যয়নত কম মনোনিৱেশ কৰিব লাগিব, কিন্তু ফলাফল আপোনাৰ বাবে অনুকূল হ'ব। বৈবাহিক জীৱনত উত্থান পতন আহিব পাৰে। এনে পৰিস্থিতিত খং উঠাৰ পৰা বিৰত থাকক। প্ৰেমৰ সম্পৰ্কত আপুনি সাৱধান হোৱাটো উচিত। কোনো তৃতীয় ব্যক্তিয়ে দুয়োৰে মাজত টেঙা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপুনি এনেকুৱা হ'বলৈ নিদিব। আপোনাৰ সংগীয়ে আপোনাক লৈ গৌৰৱ কৰিব আৰু আপোনাৰ মাজৰ সম্পৰ্ক শক্তিশালী হ'ব। ৩ নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। বছৰৰ মাজভাগলৈকে আপোনালোকৰ পৰিস্থিতিৰ উন্নতি হ'ব আৰু সকলোৰে মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। যদি পৰিয়ালত সম্পত্তিৰ সন্দৰ্ভত কোনো পুৰণি বিবাদ চলি আছে, তেন্তে এই বছৰৰ শেষৰ ফালে সেই বিবাদ নিষ্পত্তি হ'ব আৰু তাত আপুনি সুখী যেন লাগিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু টকাৰ ব্যয় বেছি হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই বছৰটো আপোনাৰ বাবে ভাল হ'ব যদিও ইয়াৰ সম্পূৰ্ণ সুবিধা আপুনি ল'ব নোৱাৰিবও পাৰে। ব্যৱসায়ৰ বহু ক্ষেত্ৰৰ পৰা লাভ পোৱাৰ লক্ষণ দেখা গৈছে, যদিও আপুনি সেইবোৰৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব, যাৰ বাবে সেইবোৰ আপোনাৰ হাতৰ পৰা ওলাইও যাব পাৰে। এই বিষয়ে আপুনি পিছত জানিব পাৰিব। গতিকে আগতীয়াকৈ সজাগ হৈ থাকিব আৰু কোনো সুযোগ হাতেৰে যাবলৈ নিদিব। চাকৰিৰ ক্ষেত্ৰত অলপ সংকট আহিব পাৰে। এনে পৰিস্থিতিত সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে কাম কৰক আৰু কোনো কথাত অভিযোগ নকৰিব। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত সন্তুষ্ট যেন লাগিব আৰু তেওঁলোকৰ মনোযোগ অন্যান্য ক্ষেত্ৰৰ পৰাও জ্ঞান আহৰণ কৰাটো থাকিব। যিসকলে মেনেজমেণ্ট, ইঞ্জিনিয়াৰিং বা চৰকাৰৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেওঁলোকৰ ক'ৰবাত কিবা বাধা আহিব পাৰে, পিছলৈ ভাল হয়। ৪ নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। এওঁলোকৰ বছৰৰ আৰম্ভণি ভালেই দেখা যায় আৰু ঘৰত কিছু পৰিৱৰ্তন আনিব। কিবা এটা বিষয়ত সকলোৰে মাজত সুখ থাকিব। জুন জুলাই মাহতো ধৰ্মীয় যাত্ৰা হাতত লোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ পৰা সমৰ্থন পাব আৰু আপোনাৰ সুনামো বৃদ্ধি পাব। ব্যৱসায়ৰ ক্ষেত্ৰত চালে আপোনাৰ খুব ভালেই দেখা যায়। মাজে মাজে ক'ৰবাত কিবা ব্যৱসায়ত উত্থান পতন হ'ব পাৰে, কিন্তু পিছলৈ বহুত ভাল হয়। ভাগ্যৰ পুণ্য সংযোগ মিলিব। নতুন কাম আৰম্ভ কৰাৰ যোগ আছে। জীৱনত এটা নতুন আশাৰ ৰেঙনি দেখিবলৈ পাব। যদি আপোনাৰ বিয়াৰ সময় হৈছে, তেন্তে আপোনাৰ জীৱনত নতুন সুখ আহিব। ইফালে আপোনাৰ পত্নীৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব আৰু আপুনি তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ সম্পৰ্ক দেখি সকলোৱে সুখী হ'ব। ৫ নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। এইবাৰ সিংহ ৰাশিৰ লোকসকলে এই ২০২৫ চনটি কেনেদৰে চলিব? আপুনি আপোনাৰ পৰিয়ালৰ সৈতে অধিক সময় কটাব আৰু তেওঁলোকৰ লগত ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটো আপোনাৰ বাবে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ বেছি ভাল নহয়, কাৰণ মংগল গ্ৰহ গধুৰ। কিছুমান সৰু সৰু বেমাৰে আপোনাক আগুৰি ধৰিব পাৰে, যাৰ বাবে আপুনি অশান্তি পাব। এনে পৰিস্থিতিত মংগলবাৰে হনুমান মন্দিৰলৈ যোৱাৰ অভ্যাস গঢ়ি তোলক। নিজৰ লগতে ঘৰৰ সকলো সদস্যকে এবাৰ চকু ফুৰাওক। সেয়েহে মংগলবাৰে হনুমানজীক পূজা কৰক। এনে কৰিলে আপুনি বেমাৰৰ পৰা পৰিত্ৰাণ পাব। কাম বনত উন্নতি দেখিবলৈ পাব। সতি সন্তানৰ পৰা সুখ প্ৰাপ্ত কৰিব পাৰে। ৬ নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। এইবাৰ ২০২৫ চনটিত কন্যা ৰাশিৰ লোকসকলে পৰিয়াললৈ কিছু নতুন সুখ দেখিবলৈ পাব। এওঁলোকে কৰ্মবলত নিজৰ ভাগ্যৰ বলত অতি সহজতেই ভাল প্ৰতিফলন দেখিবলৈ পাব। চাকৰিৰ ক্ষেত্ৰত পদোন্নতি যোগ দেখিবলৈ পাব। ভ্ৰমণত শুভ ফল দেখিবলৈ পাব। ব্যৱসায় বাণিজ্যৰ লগত জড়িত লোকসকলৰ অধিক লাভ মিলিব। ভাগ্যৰ পুণ্য সংযোগ মিলিব। শিক্ষাৰ ক্ষেত্ৰত
শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে ভাল হ'ব আৰু আপুনি আগ্ৰহী হ'ব পৰা বহু ক্ষেত্ৰৰ পৰাও ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে এইবাৰ তেওঁলোকৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব আৰু শিক্ষকসকলো আপোনাৰ কামত সুখী হ'ব। 7 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। এই ৰাশি জাতক জাতিকাসকলে এইবাৰ 2025 চনটিত পাৰিবাৰিক জীৱনৰ বাবে সৰ্বোত্তম বুলি প্ৰমাণিত হ'ব। এইবাৰ কিছুমান নতুন বস্তু ঘৰলৈ আহিব পাৰে। চুবুৰীয়াৰ মানুহৰ লগত উন্নত সম্পৰ্ক গঢ় লৈ উঠিব আৰু আত্মীয়ৰ পৰা কিছু ভাল খবৰ শুনা যাব। এওঁলোকৰ স্বাস্থ্য বৰ বেছি বেয়া নাযায়, ভালেই দেখা যায়। এই বছৰত আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত বহুতো সুফল লাভ কৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ভালদৰে বুজাবুজি হ'ব আৰু আপোনাৰ প্ৰেমিকাই বা প্ৰেমিকে আপোনাৰ মনৰ অনুভূতি বুজিব পাৰিব। আপুনি যদি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে তেন্তে অৱশ্যেই আশা পূৰ্ণ হ'ব। যদি আপুনি কাম কৰে তেন্তে আৰ্থিক দৃষ্টিকোণৰ পৰা এই বছৰটো আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ চাকৰিৰ অগ্ৰগতিও হ'ব, সঞ্চয়ো বৃদ্ধি পাব আৰু আপোনাৰ সহকৰ্মীসকলৰ মাজত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। 8 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। এই ৰাশি জাতক জাতিকাসকলৰ এই বছৰটি ভালেই দেখা যায়। যদি ঘৰত কোনো সদস্যৰ বিয়া কথা ওলায় তেন্তে নিশ্চিত হ'ব, যাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশ বিৰাজ কৰিব। আপোনালোকে এইবাৰ বছৰৰ আৰম্ভণিতে হয়তো ডাঙৰ আৰ্থিক লাভ দেখিবলৈ পাব। শিক্ষাৰ ক্ষেত্ৰত কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰক লৈ গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ বাবেও কিছু সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে এইবাৰ সফলতা লাভ কৰাৰ প্ৰবল লক্ষণ দেখা গৈছে আৰু যদি আপুনি মনোনিৱেশ কৰি থাকে তেন্তে সফলতাই নিশ্চিতভাৱে আপোনাৰ ভৰিত চুমা খাব। স্বামী স্ত্ৰীৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু আপুনি আগতকৈ অধিক শক্তিশালী অনুভৱ কৰিব। যদি আপুনি বিয়া হোৱা নাই তেন্তে ঘৰত আপোনাৰ সম্পৰ্কৰ কথা হ'ব, মান সন্মান বৃদ্ধি পাব, অকস্মাত ধন লাভৰ যোগ আছে। এইবাৰ আহোঁ 9 নম্বৰ ৰাশিটোলৈ। 9 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। এই ৰাশি জাতক জাতিকাসকলে সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বাঢ়িব আৰু সম্পৰ্কবোৰ অধিক শক্তিশালী হৈ উঠিব। যদি আপোনাৰ ঘৰত কোনোবাই বিয়া পাতিছে তেন্তে ঘৰত অলপ আলহী থকা সুখ পাব পাৰে, সকলোৰে সহযোগিতা পাব আৰু সকলোৰে লগত পৰিয়ালৰ সম্পৰ্কও অধিক মজবুত হৈ পৰিব। ঘৰৰ কিছুমান পুৰণি সম্পত্তিৰ বিষয়ে আলোচনা হ'ব পাৰে আৰু বিক্ৰীৰ সিদ্ধান্তও ল'ব পাৰে। বছৰৰ আৰম্ভণিতেই বহুতো আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ ঘনিষ্ঠ কোনোবাইও আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপুনি এই বিষয়ে জানিবই নোৱাৰিব। এনে পৰিস্থিতিত আনৰ লগত সম্পৰ্ক নষ্ট নকৰিব আৰু কাকো বেয়াকৈ নক'ব, কাৰণ আপোনাৰ দুৰ্বল আৰ্থিক অৱস্থাত কেৱল আন আত্মীয় আৰু পৰিয়ালৰ সদস্যৰ সহায় আপোনাৰ বাবে উপযোগী হ'ব। বছৰৰ মাজভাগত আপোনাৰ বাবে আৰ্থিক ভাৰসাম্যৰ সময় হ'ব। এই সময়লৈকে আপুনি পুনৰ নিয়ন্ত্ৰণ লাভ কৰিব আৰু আপোনাৰ খৰচো নিয়ন্ত্ৰণত থাকিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে এই বছৰত সফলতা লাভ কৰাৰ সম্ভাৱনা প্ৰবল। সেয়েহে সজাগ হওক আৰু কোনো সুযোগ হেৰুৱাব নালাগে। এইবাৰ জানো আহক 10 নম্বৰ ৰাশিটোৰ কথা। 10 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। এই বছৰটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অলপ অশান্ত হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে পৰিস্থিতিৰ সমাধান পাব। যদি আপুনি এজন ব্যৱসায়ী তেন্তে এই বছৰ আপুনি অগ্ৰগতি দেখিব, ব্যৱসায়ৰ অৱস্থা উন্নত হ'ব আৰু যদি কিবা পুৰণি ঋণ আছে তেন্তে সেয়াও নাইকিয়া হ'ব।
যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে তেন্তে তাৰ ওপৰত চকু ৰাখক, কাৰণ সেই ফালৰ পৰা কিছু লোকচান সম্ভাৱনা আছে। চাকৰিত সন্তুষ্ট যেন লাগিব পাৰে আৰু পদত্যাগ কৰাৰ কথাও ভাবিব পাৰে। চাকৰিৰ অগ্ৰগতিৰ আশা থাকিব যদিও হতাশ হ'ব। জুন জুলাই মাহত হ'ব পাৰে নতুন চাকৰিৰ সন্ধান। শিক্ষাৰ ক্ষেত্ৰত যদি আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰি আছে বা কম্পিউটাৰ মিডিয়া বা মেনেজমেণ্টৰ ছাত্ৰ, তেন্তে এই বছৰ আপোনাৰ অগ্ৰগতিৰ প্ৰবল সম্ভাৱনা আছে। চাকৰিৰ সুযোগ বহু ক্ষেত্ৰৰ পৰা আহিব, কিন্তু আপোনাৰ মনোযোগ থাকিব নিজকে আৰু অধিক উন্নত কৰাত। যদি আপুনি নতুনকৈ বিবাহপাশত আবদ্ধ হৈছে তেন্তে এই বছৰ সন্তান জন্ম দিয়াৰ প্ৰবল ইংগিত পোৱা গৈছে, যাৰ বাবে ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত থাকিলে প্ৰেমিকৰ লগত কিছু সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰে। এইবাৰ আহিছোঁ 11 নম্বৰ ৰাশিটোলৈ। 11 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। যদি পৰিয়ালত কোনো পুৰণি বিবাদ চলি আছে, এই ৰাশিসকলৰ যিটো সমাধান কৰিব নোৱাৰে তেন্তে এই বছৰতেই এওঁলোকে সমাধান পাব আৰু পৰিস্থিতি আগৰ তুলনাত ভাল হ'ব। বছৰৰ মাজভাগত সকলো সদস্যৰ মাজত পাৰস্পৰিক প্ৰেম বাঢ়িব আৰু সকলোৱে ইজনে সিজনক সমৰ্থন কৰা দেখা যাব। এইবাৰ নৱবৰ্ষৰ 2025 চনৰ পৰা এই কুম্ভ ৰাশিৰ লোকসকলে নক্ষত্ৰৰ পৰিৱৰ্তন দেখিব। ইয়াৰ ফলত কাম বনত সুফল লাভ কৰিব পাৰিব। সুখ সমৃদ্ধি বৃদ্ধি হ'ব। সকলো কামতেই পদোন্নতি লাভ কৰিব পাৰিব। ভাগ্যই এই সময়ত আপোনালোকক সহায় কৰিব। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো ধৰণৰ ঋণ আছে বা আপুনি নতুন কিবা এটা লোৱাৰ কথা ভাবিছে, তেন্তে সেই কামো এই বছৰ মাজভাগলৈকে সম্পূৰ্ণ হ'ব। চৰকাৰীয়ে হওক বা ব্যক্তিগত, প্ৰথম শ্ৰেণীৰ হওক বা চতুৰ্থ শ্ৰেণীৰ হওক, যিকোনো ব্যক্তিৰ বাবে কাম কৰা সকলৰ বাবে এই বছৰটো আৰ্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই বছৰ আপোনাৰ বাবে শুভ হ'ব। কেৱল ব্যৱসায়ত অগ্ৰগতি হোৱাই নহয়, যদি আপুনি কাৰোবাক ঋণ টকা দি থৈছে তেন্তে সেয়াও ঘূৰি আহিব। এইবাৰ ক'বলৈ ওলাইছোঁ সকলোতকৈ শেষৰ ৰাশিটো মীন ৰাশি। এই মীন ৰাশিৰ লোকসকলৰ এই 2025 চনটি সুস্বাস্থ্যৰে উপভোগ কৰিব পাৰিব। আপুনি নিজকে যোগ ব্যায়াম আৰু ধ্যান দিশে আগুৱাই লৈ যাব পাৰিব, যাৰ কাৰণে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। সকলো দিশতেই সাফল্য অৰ্জন কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ভাল দেখা যায়। ছাত্ৰসকলে শিক্ষাৰ ক্ষেত্ৰত বহুতো সুফল অৰ্জন কৰিব পাৰিব। আপুনি সম্পদ লাভৰ কাৰণে বা বৃদ্ধিৰ কাৰণে কঠিন পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। সেয়েহে ইয়াৰ প্ৰতিকাৰ হৈছে সদায় ৰাতিপুৱা সোনকালে উঠি খালী চকুৰে সূৰ্যক প্ৰত্যক্ষ কৰক আৰু পাছত স্নান কৰি কোনো তামৰ পাত্ৰত জল লৈ সেই জলত ৰঙা সেন্দুৰ আৰু ৰঙা ফুল মিলাই সেই জল সূৰ্যক অৰ্পণ কৰক। দেখিব আপোনাৰ জীৱনত সফলতা। এই বছৰটিত আপুনি নতুন ঘৰ কিনাৰ কথাও চিন্তা কৰিব পাৰে, বা যদি আপোনাৰ কিবা পুৰণি মাটি আছে তেন্তে বিক্ৰীও কৰিব পাৰে। আদালতত যদি কোনো পুৰণি বিবাদ চলি আছে তেন্তে এই বছৰেই সমাধান হ'ব আৰু তাৰ পৰাই আপুনি সকাহ পাব। সকলোৰে লগত আপোনাৰ সম্পৰ্ক মজবুত হৈ থাকিব। শিক্ষাৰ ক্ষেত্ৰত যদি আপুনি বেংকিং, চৰকাৰী বা আন যিকোনো পৰীক্ষাৰ দৰে যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে তাত সফলতা লাভ কৰিব। আপুনি পৰিয়ালৰ সদস্যৰ পৰাও পথ প্ৰদৰ্শন পাব, যিয়ে আপোনাক সহায় কৰিব। পঢ়া শুনা সন্দৰ্ভত যদি কিবা বিবাদ চলি আছে তেন্তে তাৰ সমাধান হ'ব। উচ্চ শিক্ষাত কিছু অসুবিধা হ'ব পাৰে যদিও বন্ধুবৰ্গই সম্পূৰ্ণ সমৰ্থন কৰিব। বিশেষকৈ ক'বলৈ গ'লে আপোনাৰ এই 2025 বৰ্ষটি অতি ভালদৰে পাৰ হৈ যাব। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় হনুমান।